ঢেকিয়াজুলি উচ্চতৰ মাধ্যমিক বিদ্যালয় 1985 চনত প্ৰতিষ্ঠা হৈছিল। কিন্তু বাস্তৱ ৰূপটো যিটো মেট্ৰিক পৰীক্ষা আৰম্ভ হৈছিলে 1987 চনত আৰু মই স্কুলত জইন কৰিছিলোঁ 1994 চনত। বৰ্তমান মই প্ৰধান শিক্ষক তথা অধ্যক্ষ হিচাপে দায়িত্ব পালন কৰিলোঁ আৰু যোৱা 21 চনত আমাৰ বিদ্যালয়খন ঢেকিয়াজুলি উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ বালিকা বিদ্যালয়লৈ উত্তীৰ্ণ হয়। মই 16 চনত B.Ed পঢ়িব গৈছিলোঁ। তো B.Ed পঢ়াৰ পিছত B.Ed ডিগ্ৰী লৈ অহাৰ পিছত মই যি বছৰেই অধ্যক্ষতা পদত অৱতীৰ্ণ হ'লোঁ সেই বছৰেই B.Ed কলেজতো এলুমিনি পাতিলে। ইয়াৰ আগতে মোৰ স্কুলত পাতিছিলে, কলেজত পাতিছিলে, কিন্তু মোৰ কোনো এট্ৰাকশ্যন নাছিলে। বাট যেতিয়া মই B.Ed কলেজলৈ গ'লোঁ, মোৰ প্ৰিন্সিপাল আছিলে জিনাবালা দেৱী। তেওঁ আমাক পৰিচয় কৰি দিছিলে। আমি যিটো বেজৰ আছিলে আমি 15 জনে একেলগে শোণিতপুৰ ডিষ্ট্ৰিক্টত অধ্যক্ষতা লাভ কৰিছিলোঁ। চ' তেওঁ ইন্ট্ৰডিউচ কৰাইছিলে, এয়া মোৰ অধ্যক্ষ। তো এপিনে মোৰ বৰ আনন্দ লাগিছিলে, এপিনে দুখ লাগিছিলে। কিয় বাইদেৱে মোক কৈছিলে, আপোনালোকে কি কৰিলে ইমান বছৰ শিক্ষকতা কৰি? মই যে বাইদেউ মোৰো আছে। তে আপোনালোকে পাতিছেনে নাই? বাইদেউ আমিতো পাতা নাই, পাতিম বুলি ভাবিছোঁ, কিন্তু তেনেকৈ নেতৃত্ব ল'ব পৰা মানুহ নাই। তো বস্তুটো আমি ইণ্টাৰফেয়াৰ কৰিব নোৱাৰোঁ। তেতিয়া বাইদেউৰ লগত কথা পাতি থাকোঁতে ইণ্ডিমেন টাইম মই প্লান কৰি আছোঁ ব্ৰেইনত, কি কৰিলে কি হ'ব। তো গ'ল কথা গ'ল, আহিলোঁ স্কুলত, চেষ্টা কৰিলোঁ, নহ'ল। হঠাৎ এদিন এই নীলিমা আহিল, তাই মোৰ সৰু ভণ্টি। তো তাইক ক'লোঁ, লজি আছিলে, মণিকংকনা আছিলে আৰু বহু ছোৱালী আহিছে, বাট নবডি এলাউড মি ডেট ডু দিছ। তো তাই ফটকৈ ক'লে, পাৰিমতো? মই বোলো কি বুলি ভাবিছে, এইটো খেলা ধেমালি নহয়। ইণ্ডিমেন টাইম চৰকাৰৰ পৰা আমাৰ নিৰ্দেশ আহিল এলুমিনি পাতিব লাগিব। তাৰ উপৰিও আৰু এটা পাতিছিলে চৰকাৰে, যিটোত তাৰমানে আমি ষ্টুডেণ্টবিলাকে আমাক ডনেট কৰিব লাগে, স্কুল ৰান কৰাব লাগে। কৈছিলে, ছাৰ কি কৰিব লাগে কওক, আমি কৰিম। মই বোলো এনেকৈ নহয়, মই এটা কল্পনা কৰিছোঁ, প্লান কৰিছোঁ যে এলুমিনি এখন পাতিম। আৰু ঢেকিয়াজুলিবাসী ৰাইজে জানে ভালদৰে যে যদিও বিদ্যালয়খন 85 চনত জন্ম হৈছে, তাৰ ৰূপালী জয়ন্তী পাতিব লাগিছিল আৰু সোণালী জয়ন্তীৰ ওচৰ চাপিছে, কিন্তু এটাও পদক্ষেপ লোৱা হোৱা নাই। তো মই ভাবিলোঁ যে এই এলুমিনিটো মই পাতিম, ভালদৰে পাতিম। সেয়েহে মই সকলো ছাত্ৰীক তেওঁলোকৰ জৰিয়তে এখন আহ্বায়ক কমিটি পাতিলোঁ, ৰমেশ বৰা ছাৰৰ নেতৃত্বত। আহ্বায়ক কমিটিখন অক্টোবৰত পাতিছিলোঁ, 18 তাৰিখ মানে, আৰু তাৰপিছত ডিচেম্বৰত মেইন কমিটিখন পাতিলোঁ। আৰু মেইন কমিটিখনত প্ৰায় 200মান ছাত্ৰী আহিছিল। তেতিয়া মোৰ সাহ হ'ল, আৰু সেই মিটিংখনতে আজি যিখিনি সতীৰ্থই বিশেষ পদবী লৈ দায়িত্ব লৈ থিয় হৈছে, আছে, কাম কৰিলে, প্ৰায় শেষ। কাৰণ 4-5 তাৰিখ গ'লে আৰু বেছি দিন নাই, গতিকে 4-5 তাৰিখ আহিব আৰু তেওঁলোকে খুব সততাৰে, খুব দৃঢ়তাৰে গোটেই কামখিনি সম্পাদন কৰিলে। আৰু আপোনালোকৰ সহায়ত তেওঁলোকে যিখিনি কৈছে প্ৰেছিডেণ্ট মহোদয়াই, গতিকে সেই গোটেই কথাখিনি পুংখানুপুংখভাৱে কৈছে, গোটেইখিনি হৈছে। আপোনালোকে মাজে মাজে ভিজিট কৰিব, এইকেইদিন গম পাব। আৰু সেই বিদ্যালয়খনৰ পৰা বহু ছাত্ৰী ভাল ভাল পদত আছে। গায়ত্ৰী কলিতাৰ কথা জানে, চয়নিকা বৰুৱাৰ কথা জানে, তাৰপিছত প্ৰফেচাৰ আৰু টিচাৰটো ক'বলগীয়া নাই আৰু, ডালিমা ইয়াতে আছে, আৰু কেইবাগৰাকীও ছাত্ৰী আছে আমাৰ স্কুলত। গতিকে শিক্ষকটো এভেইলেবল। গতিকে মানে স্কুল ঢেকিয়াজুলি অঞ্চলৰ বেছিভাগ স্কুলতে চানি ধৰিছে আমাৰ স্কুলৰ ছাত্ৰী। গতিকে কৰ্মক্ষেত্ৰত বহুত আগবাঢ়িছে। আৰু মোৰ এটা চেতনা আছিলে, এতিয়া ক'ব নাপায় এনেকুৱা মুকলি অধিৱেশন, যে আমাৰ এটা ভুল কনচেপ্ট আছিল যে আমি আনৰ ওচৰত হাত পাতিহে আমি অনুষ্ঠান পাতোঁ। মই ভাবিছিলোঁ মোৰ এই ছাত্ৰীসকলক এটা
চেতনা দিওঁ যে আমি কাকো হাত নাপাতি নিজ বাহুবলেৰে নিজৰ এফৰ্টৰে আমি কাম কৰোঁ আৰু সেই কামখিনি তেওঁলোকে সুচাৰুৰূপে কৰিছিলে আৰু ময়ে কৈছিলোঁ যে আমি কাকো এক পইচা হাত নাপাতোঁ আমাৰ ছাত্ৰীয়ে যিখিনি পাৰে সেইখিনি দিম আৰু তাৰে আমি সম্পাদন কৰোঁ কিন্তু ইয়াত আমাৰ মন্ত্ৰী মহোদয় সিংঘালদেৱে এটা ভাল বৰঙণি দিলে যাৰ ফলত আমাৰ কাৰ্য কিছু আগবাঢ়ি গ'ল গতিকে আহি আমি একেবাৰে শেষ দুৱাৰদলিত পৰি দিলোঁ আৰু এতিয়া কাৰ্যখিনি সম্পাদন হ'লে ভগৱানৰ আশীৰ্বাদ আপোনালোকৰ সকলোৰে সহায় সহযোগিতা আমি ধন্য মানিম আমি ধন্য হ'ম এয়া আমাৰ মানে আন্তৰিকতা আৰু আপোনালোকৰ দ্বাৰাই যাতে এই অনুষ্ঠানটো সকলো দিশলৈ যায় আৰু এই অনুষ্ঠানটো ভৱিষ্যতলৈ এই ছাত্ৰীসকলে আমাৰ ধৰণীধৰ হয় আমাক নেতৃত্ব দিব পাৰে এই ব্যৱস্থা ইয়াৰ যোগেদি আৰম্ভ কৰিছোঁ আৰু এইদৰে আমি আশা ৰাখিছোঁ তেওঁলোকে কৃতকাৰ্য হ'ব ধন্যবাদ নমস্কাৰ সকলোলৈকে নমস্কাৰ জনাই নমস্কাৰ সকলোলৈকে নমস্কাৰ জনাইছোঁ আমি আজি আমাৰ অহা 4 আৰু 5 নৱেম্বৰ তাৰিখে আমি ঢেকীয়াজুলি উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ত এখন সতীৰ্থ সন্মিলনৰ আয়োজন কৰিছোঁ আৰু সেই সতীৰ্থ সন্মিলনখনিৰ বিষয়ে সকলোকে অৱগত কৰাবলৈ আজি প্ৰেছ ক্লাবৰ জৰিয়তে সকলোকে জনাবলৈ আমি প্ৰেছ ক্লাবৰ জৰিয়তে একত্ৰিত হৈছোঁ আৰু এয়া আমাৰ সকলো সদস্যসকল আমাৰ কমিটিবিলাকৰ বিভিন্ন বিষয়ববীয়া সকলো উপস্থিত আছে আৰু আমাৰ মাজত উপস্থিত আছে আমাৰ বিদ্যালয়ৰ প্ৰধান শিক্ষক শ্ৰীযুত ৰাতুল বৰা ছাৰ আৰু আমাৰ সম্পাদিকা নীলিমা বৰা শৰ্মা উপস্থিত আছে আৰু যোৱা অক্টোবৰ মাহৰ মাজভাগতে এখন সভা অনুষ্ঠিত কৰি ঢেকীয়াজুলি উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ত এখন সতীৰ্থ সন্মিলন পতাৰ কথা আমি ভাবিছিলোঁ আৰু সেই মৰ্মে যোৱা 11 ডিচেম্বৰত 22 চনৰ এখন সাধাৰণ সভা অনুষ্ঠিত হৈছিলে সেই সভাখনত ঢেকীয়াজুলিৰ বিভিন্ন সমাজসেৱী তথা বিশেষ ব্যক্তিসকলকে ৰাইজক নিমন্ত্ৰণ জনোৱা হৈছিলে আমাৰ সতীৰ্থসকলো আছিলে আৰু সকলোৰে উপস্থিতিত অনুষ্ঠানটিৰ বাবে বিষয়ববীয়া আৰু বিষয়ববীয়াসকল নিৰ্বাচন কৰা হৈছিলে আৰু বিভিন্ন উপসমিতি বিভাগসমূহ নিৰ্ধাৰিত কৰি দিছিলে আৰু এইখিনি হোৱাৰ পিছতে ঢেকীয়াজুলিবাসীৰ ৰাইজৰ আশীৰ্বাদ আৰু সকলোৰে সাহস বুকুত বান্ধি আমাৰ ৰেজিষ্ট্ৰেশ্যন বিভাগৰ বিভিন্ন কৰ্মীসকল ঢেকীয়াজুলি তথা ইয়াৰ উপকণ্ঠ অঞ্চল বিভিন্ন খগৰা পাণবাৰী তাৰপিছত চিৰাজুলি সত্ৰ এনেকুৱা বিভিন্ন আমাৰ অঞ্চলৰ ভিতৰুৱা গাঁৱলৈকো ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ তেওঁলোক গ'ল ৰ'দে বৰষুণে আৰু যথেষ্ট প্ৰত্যাহ্বান নেওচি তেওঁলোকে আমাৰ বিভিন্ন বৰ্ষৰ ছোৱালী বিচাৰি উলিয়াইছে ইতিমধ্যে আমাৰ 87 চনৰ পৰা আমাৰ 2023 চনলৈকে মুঠতে 37টা আমাৰ বৰ্ষ হয় এই 37টা বৰ্ষৰ ইমানখিনি ছোৱালী বিচাৰি উলিওৱাটো এটা প্ৰত্যাহ্বান আছিলে আমাৰ সন্মুখত আৰু আমাৰ যিখিনি ৰেজিষ্ট্ৰেশ্যন কৰ্মী আছিলে তেওঁলোকৰ সাহসতে আমি যথেষ্টখিনি ছোৱালী আমি বিচাৰি উলিয়ালোঁ আৰু দেশৰ বিভিন্ন প্ৰান্তত আমাৰ ঢেকীয়াজুলি উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ ছাত্ৰীসকল আছে বিভিন্ন আমাৰ কাৰণে গৌৰৱপূৰ্ণ পদবীটো নিয়োজিত হৈ আছে এই সকলো ছাত্ৰী উৎসাহিত কৰিম কেনেদৰে আগবাঢ়িম এই সন্দৰ্ভত আমাক দিহা পৰামৰ্শ দি আছে আৰু ঢেকীয়াজুলিবাসী ৰাইজেও আমাৰ লগত সহায় সহযোগ কৰিছে ইতিমধ্যে আমাৰ ৰেজিষ্ট্ৰেশ্যনৰ যথেষ্টখিনি হৈছেগৈ আৰু কাম আমাৰ পূৰ্ণ পৰ্যায়ত চলি আছে প্ৰায় অনুষ্ঠানটিৰ প্ৰায় আমি দুৱাৰদলিতে থিয় হৈছোঁহি 4-5 তাৰিখে আমাৰ অনুষ্ঠান হ'ব এতিয়া পূৰ্ণগতিতে সকলো কাম চলিছে আৰু আমাৰ খাদ্য বিভাগৰ দায়িত্ব দিয়া হৈছে আমাৰ দুদিনৰে মানে দিনে ৰাতিয়ে আমাৰ খাদ্যৰ ব্যৱস্থা কৰা হৈছে প্ৰায় 2500 মানুহৰ খাদ্যৰ ব্যৱস্থা আমি কৰিছোঁ আৰু আমাৰ অনুষ্ঠানটোলৈ আমি দুদিনৰ আমাৰ যিটো মানে মুকলি সভা হ'ব তালৈ আমি দুগৰাকী প্ৰথম দিনাৰ অনুষ্ঠানটোলৈ আমি দুগৰাকী বিশিষ্ট বাইদেউক আমি নিমন্ত্ৰিত অতিথি হিচাপে আমি ৰাখিছোঁ আমাৰ অনুষ্ঠানত উপস্থিত থাকিব আমাৰ অৰূপা পতংগীয়া কলিতা বাইদেউ সাহিত্য একাডেমী বঁটাপ্ৰাপ্ত বিশিষ্ট সাহিত্যিক আৰু সমাজসেৱী তথা সাংবাদিক সংবাদকৰ্মী মাইনী মহন্ত বাইদেউ প্ৰথম দিনাৰ অনুষ্ঠানত আমাৰ উপস্থিত থাকিব তাৰোপৰি প্ৰথম দিনৰ যি আমাৰ সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব সেই অনুষ্ঠান কেৱল আমাৰ সতীৰ্থ ছাত্ৰীসকলৰ দ্বাৰাই অনুষ্ঠিত হ'ব
সেই অনুষ্ঠানত আমাৰ মানে সাংস্কৃতিক মঞ্চখন মুকলি কৰিব আমাৰ বৰচলা সমষ্টিৰ মাননীয় বিধায়ক শ্ৰীযুত গণেশ কুমাৰ ইন্দুদেৱে। আৰু দ্বিতীয় দিনাৰ সাংস্কৃতিক অনুষ্ঠানত আমি তেজপুৰৰো আছে আৰু গুৱাহাটীৰ পৰা আমি নিমন্ত্ৰণ কৰিছোঁ, তেওঁলোক আহিব আৰু তেওঁলোকে যি মানে মঞ্চত অনুষ্ঠান পৰিৱেশন কৰিব, সেই মঞ্চ উদ্বোধন কৰিব পৃথ্বীৰাজ ৰাভা মহোদয়, তেজপুৰ সমষ্টিৰ মাননীয় বিধায়ক। আৰু দ্বিতীয় দিনাৰ মুকলি সভা অনুষ্ঠিত হ'ব। মুকলি সভাত উপস্থিত থাকিব আপোনাৰ 2 দিনৰ কাৰণে আমি 4গৰাকী নিমন্ত্ৰিত অতিথি হিচাপে আমি বিশিষ্ট সাহিত্যিক ক'লোৱে অলপ আগতে, অৰূপা বাইদেউ আৰু মাতৃ বাইদেউক মাতিলোঁ আৰু 2গৰাকী বাইদেউ আমি মাতিছোঁ। দৰং কলেজৰ ডক্টৰ স্বাধীনতা মহন্ত বাইদেউ আৰু ডক্টৰ চাৰু চহৰীয়া বাইদেউ আহিব। আৰু ইয়াৰ লগতে আমি আমাৰ স্কুলখনত ইমান দিনে আমাক শিক্ষাদান কৰা যিসকল অৱসৰপ্ৰাপ্ত শিক্ষক আছে তেওঁলোক আৰু যিসকল ইতিমধ্যে স্বৰ্গগামী হৈছে তেওঁলোকৰ পৰিয়ালবৰ্গক সম্বৰ্ধনা কৰাৰ ব্যৱস্থা আমি কৰিছোঁ। আৰু এনেদৰেই প্ৰচাৰ বিভাগে প্ৰচাৰৰ কাম কৰি আছে। আমি এখন প্ৰদৰ্শনীও ৰাখিছোঁ, তাত আমাৰ বিভাগীয় কৰ্মকৰ্তাসকলে প্ৰদৰ্শনীখনত জৰিয়তে আমাৰ সতীৰ্থ ছাত্ৰীসকলৰ কৰ্মৰাজি বা তেনেকুৱা তেওঁলোকে তাত হেৰি কৰিব, উপস্থাপন কৰিব, দেখুৱাব। আৰু শোভাযাত্ৰা অনুষ্ঠিত হ'ব, এটা মানে বৰ্ণিল শোভাযাত্ৰা হ'ব। শোভাযাত্ৰাটি উদ্বোধন কৰিব আমাৰ মাননীয় অশোক সিংহল ছাৰে আৰু কেবিনেট মন্ত্ৰী তেখেতে। আৰু গতিকে এনেকৈ ধৰণৰ আমাৰ বিভিন্ন কাৰ্যসূচী আমি হাতত ৰাখিছোঁ। আৰু আৰ্থিকভাৱেও আমাক বিভিন্নজনে সহায় সহযোগিতা কৰিছে। যিমান পাৰোঁ আমি আমাৰ ছাত্ৰীসকলৰ মাজতে মানে অনুষ্ঠানটো হেৰি কৰিবলৈ এটা আমি চেষ্টা চলাইছিলোঁ, তেনেকৈ বাহিৰত আৰ্থিক সাহায্য নোলোৱাকৈ। তথাপিও আমাৰ বিভিন্ন শুভাকাংক্ষী আছে, তেওঁলোকে আমাক আৰ্থিক সাহায্য কৰিছে। আৰু এই আপোনালোকৰ জৰিয়তে আমাৰ মাননীয় বিধায়ক মহোদয়, অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী শ্ৰীযুত অশোক সিংহল মহাশয়লৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতে আমাৰ অনুষ্ঠানটোৰ কাৰণে 2 লাখ টকা আমাক প্ৰদান কৰিছে আৰু তাৰ কাৰণে আমাৰ মনত অনুষ্ঠানটো আৰু ভালকৈ উদযাপন কৰিবলৈ আমি এটা উৎসাহ পাইছোঁ। আৰু ইমানখিনি আমাৰ মাজত সকলো উপস্থিত আছে বোধহয় ক'ব। আৰু আপোনালোকৰ জৰিয়তে আমি সমূহ ঢেকীয়াজুলিবাসী ৰাইজ তথা আমাৰ সকলো সতীৰ্থ, অসমৰ বা ভাৰতৰ বিভিন্ন প্ৰান্তত থকা সকলো সতীৰ্থ 4 আৰু 5 তাৰিখে 2 দিনৰ কাৰ্যসূচীতে উপস্থিত থাকি আমাৰ অনুষ্ঠানটো সাফল্যমণ্ডিত কৰিবলৈ আহ্বান জনায়।